Good morning students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি মই তোমালোকক শিকাম দুটা ইন্টাৰেষ্টিং শেপ ইউজিং Adobe Illustrator. তো বলা আৰম্ভ কৰো। সো আমাৰ Adobe Illustrator ওপেন আছে। তুমি শেপ তুমি এটা পেজ লৈ লবা আৰু ইয়াৰ পৰা এই শেপটো লৈ লবা। এই শেপটো যেতিয়া তুমি ellipse tool হয়, এই শেপটো আমি ইয়াত বনাম এতিয়া। আমি এনেকে সার্কেল বনাম, শেপ প্রেস কৰি আমি এনেকে বনালো। দেন তুমি ইয়াৰ ভিতৰৰ কালাৰটো যে আছে এটো সিলেক্ট কৰি কিনে এটো আমাৰ নন থাকিব আৰু এটো তুমি বেলেগ এটা কালাৰ লৈ লোৱা। এটো মানি লোৱা মই লৈ ললো পিংক या ৰেড যে কোনো কালাৰ এটা লৈ লবা। ওকে, এটো হৈ গল। দেন তুমি ষ্ট্ৰোক বঢ়াব পাৰা, 2 কৰি দিব পাৰা। মই 2 কৰিছো। দেন মই ইফেক্টছত যাম আৰু ইয়াত চাব পাৰা ডিসৰ্ট এণ্ড ট্ৰান্সফৰ্ম। তাৰ ভিতৰত আছে প্লাগাৰ এণ্ড ফ্লোট আছে। ইয়াত ক্লিক কৰিবা। দেন ইয়াত তুমি এইটো বস্তু চাব পাৰা যে কেনেকে চেঞ্জ হৈ আছে ইয়াৰ ডায়াগ্ৰামটো। ঠিক আছে, ইয়াৰ প্যাটাৰ্নটো চেঞ্জ হৈ আছে। তো আমি 95 লম, 95 লৈ কিনে ওকে কৰি দিম। এতিয়া তুমি কি কৰিবা, Ctrl+C মানে হল কপি। Ctrl+C প্ৰেছ কৰিলো, কপি কৰিলো। দেন Ctrl+F প্ৰেছ কৰিবা। এটো মানে হল যে আমাৰ যোনটো কপি আছে হেতু ফ্ৰন্টত আহি গৈছে। যোনটো আমি কপি কৰিছো হেতু আমাৰ ফ্ৰন্টত আহি গৈছে। তাৰ পিছত তুমি কি কৰিব পাৰা, এতিয়া এটো ৰোটেট কৰিব কাৰণে তুমি ইয়াত ক্লিক কৰিব পাৰা। মাজতে আছে আমাৰ, ঠিক আছে, সেন্টাৰতে আছে। সো ইয়াত এনেকে সিলেক্ট কৰি কিনে তুমি এনেকে মুভ কৰিব পাৰা। তো এটো চাব পাৰা মুভ হৈ গল। আৰু মুভ কৰিব গলে এনেকে মুভ কৰিব পাৰা। আমাৰ সেন্টাৰটো পজিশনটো সেট কৰি লবা, তাৰ পিছতে মুভ হ'ব। ইয়াত প্ৰেছ কৰি দিবা, তাৰ পিছত তুমি আৰু অলপ মুভ কৰিব পাৰা। ওকে, তো আমাৰ মুভ হৈ গল। দ্যাটস ইট। তাৰ পিছত তুমি এই গুটিটো সিলেক্ট কৰি লবা। এনেকে গুটিটো সিলেক্ট কৰাৰ পিছত তুমি অবজেক্টত যাবা। অবজেক্টত যোৱাৰ পিছত ইয়াত ব্লেন্ড আছে আৰু মেক আছে, ইয়াত যাবা। দেন এটো অটোমেটিক্যালি কি হল, পুৰা এই 3D ষ্টাইলত আহি গৈছে। আৰু অবজেক্টত গৈ কিনে তুমি ব্লেন্ডত গৈ কিনে যেতিয়া ব্লেন্ড অপশনত যাবা, ইয়াত তুমি চাব পাৰে স্পেসিফাইড স্টেপ দিয়া আছে। এটো সিলেক্ট কৰিবা। যদি তোমাৰ এই অপশনটো নাহে এটো সিলেক্ট কৰিবা। প্ৰিভিউ কৰি চাব পাৰা। তুমি এটো কমাব পাৰা। তুমি 20 কৰিলে চাবা কি হয়, অলপ কমি গৈছে। মই এতিয়া আৰু কমাই দিও, 10 কৰি দিও। এটো চোৱা 10 কৰিছো। এতিয়া মই 30 কৰিছো এটো। ওকে, আৰু যদি মই 50 কৰিছো, এটো এবাৰ গুছাই দিবা अगेन এটো। তো মই 38 কৰি দিও। সো এনেকা আহি গল। ওকে, সো এটো এটা আমাৰ ডিজাইন। এটো মই তোমালোকক দেখালো। নেক্সট আমাৰ এটো ডিলিট কৰি দিও আৰু এটা ডিজাইন দেখাম। এটো ডিলিট কৰি দিলো। দেন আমাৰ আহিল, ইয়াত যাবা, ইয়াৰ পৰা ৰেক্টেঙ্গল লবা। এটা ৰেক্টেঙ্গল এনেকে বনাবা। ৰেক্টেঙ্গলটো বনোৱাৰ পিছত ইয়াৰ যোনটো ষ্ট্ৰোক কালাৰ আছে এটো আমাৰ না লাগে। এটো মই ইয়াৰ পৰা নান কৰি দিম। আমি এটোৰ কালাৰ দিব লাগে। এটো আমি দি দিম বেলেগ এটা কালাৰ। এটো আমি ভিতৰৰ কালাৰটো আমি দি দিম তোমাৰ অলপ ব্ৰাউন কালাৰ দি দিম। দেন আমি Ctrl+C Ctrl+F কৰিম। ইয়াৰ ডুপ্লিকেট আহি গল এই পাৰ্টিকুলাৰ শেপটো। দেন আমি ইয়াৰ কালাৰ চেঞ্জ কৰি দিম। ওপৰৰ কালাৰটো আমি দি দিম ইয়েলো দিব পাৰো, ইয়া বেলেগ এটা অৰেঞ্জ কালাৰ দিব পাৰো। তো আমি অলপ ইয়েলো কালাৰ দি দিলো। ওকে, এটো দিয়াৰ পিছত কি কৰিবা, ইয়াত তুমি সিলেক্ট কৰিবা। এটো সিলেক্ট কৰিব পাৰা, ইয়া এটো সিলেক্ট কৰিব পাৰা। এটোৰ মাধ্যমে আমি কি কৰিম, এটো অলপ বেন্ড কৰিব চেষ্টা কৰিম। প্ৰথমত আমি এটো ওপৰত লৈ যাম। সো আমি এটো সিলেক্ট কৰি ললো আৰু এই দুটা পইণ্ট অলপ বাহিৰৰ ফালে লৈ আনিবা। এনেকে এটো অলপ বাহিৰত লৈ আনিলো। এতিয়া আমি কি কৰিম, এই দুটা পইণ্ট সিলেক্ট কৰি কিনে এই দুটা পইণ্ট সিলেক্ট হৈছে চাব পাৰা। এটো বেলেগ আৰু এটো বেলেগ। ওকে, সো আমাৰ কি কৰিব লাগিব, এটো অলপ বাহিৰত আনিব লাগিব। এনেকে বাহিৰত আনিবা। দেন এই দুটা সিলেক্ট কৰি কিনে, দুটা সিলেক্ট হ'ব নালাগে, এটো সিলেক্ট কৰিবা। দেন মুভ কৰিবা। এনেকে মুভ কৰিবা, ওপৰৰ ফালে অলপ লৈ আনিবা।
এনেকৈ মুভ কৰি ল'বা দেন মুভ কৰাৰ পিছত এইটো চিলেক্ট কৰি ইয়াৰ লগত মিলাই ল'বা এনেকৈ এইটো মিলাই দিলা মিলাই দিয়াৰ পিছত এইটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ কি কৰিব লাগিব ইয়াৰ পৰা আমি কনভাৰ্ট এংকাৰ পইণ্ট টুল ইউজ কৰিবা এই লাষ্টৰটো দেন তুমি ইয়াত ক্লিক কৰি কিনে এই বস্তুটো অলপ চাবা যে আমাৰ বেণ্ড কৰিব লাগিব অলপ বেণ্ড কৰিম আমি কোনফালে বেণ্ড কৰিম মই দেখাই আছোঁ আমি এই বস্তুটো বেণ্ড কৰিম এনেকৈ বেণ্ড কৰিবা আৰু এইটো ক্লিক কৰি কিনে এনেকৈ বেণ্ড কৰিবা এনেকৈ বেণ্ড কৰিবা ওকে তো এইটো যে আছে হেণ্ডেলবিলাক অলপ চাবা তাকি আমাৰ এইটো প্ৰপাৰ বেণ্ড হওক এইটো চাব পাৰা মই ইয়াৰ পৰা বেণ্ড কৰি আছোঁ এনেকৈ বেণ্ড কৰিবা সো এইটো আমাৰ বেণ্ড হৈ গ'ল ঠিক আছে যদি তুমি মিলাব চেষ্টা কৰা ইউ কেন মেক ইট নো ইছ্যু তুমি মিলাব চেষ্টা কৰিলে মিলাব পাৰা প্ৰব্লেম নাই সো মই অলপ মিলাব চেষ্টা কৰি আছোঁ দ্যাটছ ইট ঠিক আছে মই এইটো সিধা কৰিব বিচাৰি আছোঁ দ্যাটছ ইট ওকে তো আমাৰ মোটামুটি হৈছে এতিয়া আমি কি কৰিম এই দুটা বস্তু একেলগে সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমি অবজেক্টত যাম দেন আমি ব্লেন্ড আৰু ইয়াত এইটো চাব পাৰা অটোমেটিকলি আহি গৈছে ঠিক আছে এইটো অহাৰ পিছত বাহিৰত এবাৰ ক্লিক কৰিবা দেন এইটো গোটেইটো সিলেক্ট কৰিবা গোটেইটো সিলেক্ট কৰাৰ পিছত ৰাইট ক্লিক কৰিবা ৰাইট ক্লিক কৰাৰ পিছত ইয়াত তুমি চাব পাৰা ট্ৰান্সফৰ্ম ৰিফ্লেক্ট কৰিবা ৰিফ্লেক্ট কৰাৰ পিছত ইয়াত কি কৰিবা প্ৰিভিউ আছে কপি কৰিবা ভাৰ্টিকেল ৰিফ্লেক্ট কৰি দিবা ওকে কৰি দিবা ইয়াৰ কপি আহি গ'ল দেন তুমি এইটো মুভ কৰি ইয়াত লৈ আনা এণ্ড দেন ইয়াত দি দিলা সো এইটো আমাৰ এটা কিতাপ হৈ গ'ল বুক হৈ গ'ল ওকে সো আই থিংক এই দুটা যে মই দেখালোঁ তোমালোকে এবাৰ ট্ৰাই কৰি চোৱা ঘৰত ডেফিনেটলি তোমালোকে পাৰিবা তো আশা কৰোঁ মই যোনটো দেখালোঁ তোমালোকে ট্ৰাই কৰি চাবা সো উই মিট ইন নেক্সট ক্লাছ থেংক ইউ বাই বাই টেক কেয়াৰ